দুপৰীয়া খাবলৈ লৈছোঁ সুন্দৰ এসাঁজ ভাত। বিলাহী দুটা পুৰি লৈছোঁ, খুতৰা শাক ভাজি লৈছোঁ, এইফালে তিতা কেৰেলা বইল কৰি পিটিকা কৰি লৈছোঁ, জলকীয়া 3টা, নৰসিংহ চাটনি সুন্দৰকৈ গোটাইছোঁ। এই ভাত সাঁজ গোটাওঁতে মোৰ 2 দিন লাগিলে, মানে শনিবাৰ আৰু দেওবাৰ একেলগে এটা ব্লগ আপোনালোকলৈ আগবঢ়াইছোঁ। কিয় 2 দিন লাগিলে আপোনালোকে সকলো কথা গম পাব। প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই থাকক, আৰু যদি চাই ভাল পায় প্লিজ মোক জনাবলৈ একেবাৰে নাপাহৰিব। আৰম্ভ কৰি দিছোঁ, আপোনালোকে চাই থাকক। খুতৰা শাক দেই, ৰাতিপুৱাই ল'লোঁ আজি, আৰু লগতে এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম। জনালোঁ, লগতে ৰাতিপুৱাই এটা ব্লগ আৰম্ভ কৰিছোঁ। বৰ বিশেষ দীঘলীয়া নহয়, আশা ৰাখিছোঁ আপোনালোকে প্ৰথম পৰা শেষলৈকে চাব। চাইহে যদিহে ভাল পায় আৰু লাইক কমেণ্ট কৰিব, আৰু লগতে নতুনকৈ চোৱাসকলে চেনেলটি যাতে ফ'ল' কৰি থয়, আৰু ইউটিউবত যদি চাইছে ছাবস্ক্ৰাইব কৰে, তাৰে আশা ৰাখিছোঁ। আহক তেনেহ'লে আজি ব্লগটো আৰম্ভ কৰিছোঁ। এয়া চাওক, খুতৰা শাক কাটি আছোঁ। খুতৰা শাক বনোৱাৰ পদ্ধতিটো আজি অলপ বেলেগ। কিয়নো বেলেগ আপোনালোকে চাই থাকক, চাই থাকিলে নিশ্চয় গম পাব। এনেই আমি সৰ্বসাধাৰণ খুতৰা শাক খাওঁৱেই চবেই, মানে গাঁও অঞ্চলৰ মানুহেতো প্ৰায় খায়েই, আৰু লগতে এতিয়া ময়ো ধুনীয়াকৈ বনাবলৈ লৈছোঁ। পদ্ধতিটো অকণমান বেলেগ। কিয় বেলেগ আপোনালোকে চাই থাকক, নিশ্চয় আপোনালোকৰ পচন্দ হ'ব। খাই বহুতেই টেষ্টি লাগে, সেয়েহে আগবঢ়াইছোঁ। আপোনালোকেও এনেধৰণে বনাই খাই চাবচোন, সঁচাকৈ ভাল লাগিব। ইতিমধ্যে মোৰ সেয়া কাটি কুটি ৰেডি কৰি ল'লোঁ। এতিয়া মই কাটিছোঁ বন কচু, অৰ্থাৎ চেংমৰা। নিশ্চয় সকলোৱে চিনি পাইছে, যদি চিনি নাই পোৱা আজি চিনাকি হৈ লওক মোৰ ভিডিঅ'টোৰ যোগেদি। বহুতে চিনি পায়েই, আৰু মানে বহুতে চিনি নাপাবও পাৰে। বন কচু বুলি কয়, লগতে চেংমৰা ডায়েবেটিছ থকা সকলৰ বাবে বহুতেই ভাল, বা কিবা পাচাপৰ গণ্ডগোল থাকিলে বহুতেই ভাল। সেয়েহে এতিয়া মই মানে কালি অলপ বেছিকৈ লৈছিলোঁ, অকণমানি ভিডিঅ' এটা কৰিছিলোঁ বাৰু। ফেচবুক বন্ধু বান্ধৱীসকলে কালি ভিডিঅ'টো চাইছিলে বাৰু, আৰু ইউটিউবত আজিহে মই আপলোড কৰিছোঁ। মানে বন কচু এতিয়া মই আচাৰ বনাম, কেনেধৰণে বনাম সকলোখিনি আপোনালোকক দেখুৱাম, কিন্তু একেটা ভিডিঅ'তে দেখুৱাব নোৱাৰিম চাগে। আপোনালোকে চাবলৈ পাব কাইলৈ যিটো ব্লগ আহি আছে, সেইটো ব্লগত সুন্দৰকৈ চাবলৈ পাব বন কচু আচাৰ মই কেনেধৰণে বনাওঁ। ইতিমধ্যে সকলোখিনি কাটি যোগাৰ কৰি ল'লোঁ, আৰু এতিয়া মই বেলেগ এটা কাম হাতত লৈছোঁ।
মানে খুতৰা শাক ভাজিবলৈ লৈছোঁ। কেনেধৰণে ভাজিছোঁ আপোনালোকে চাই থাকক। প্ৰথমতে পিঁয়াজখিনি মানে অকণমান ৰঙচুৱা হ'বলৈ দিছোঁ। এতিয়া মই কি ব্যৱহাৰ কৰিছোঁ চাওকচোন। এয়া বিলাহীখিনি প্ৰথমতে ভাজি ল'ম, তাৰ পাছতহে খুতৰা শাক মিশ্ৰণ কৰিম। খুতৰা শাকত আজি আপোনালোকে যিটো বস্তু আজিলৈকে চাগে ব্যৱহাৰ কৰি পোৱা নাই বা খোৱা নাই, তেনেকুৱা এটা বস্তু মই ব্যৱহাৰ কৰিম। কিনো আপোনালোকে চাই থাকক, সকলোখিনি বুজি পাব। মছলা একেবাৰে দিয়া নাই, হালধি, নিমখ, মিঠাতেল, অকণমান পিঁয়াজ দেখিলেই, আৰু হালধি আৰু নিমখ জোখমতে দিয়া হৈছে। আৰু লগতে এতিয়া মই সুন্দৰকৈ বিলাহীখিনি গলাই ল'ম। প্ৰথমতে বিলাহীখিনি গলাই ল'ব লাগিব, তাৰ পাছতহে মই খুতৰা মিশ্ৰণ কৰিম। আজি মানে বনোৱা পদ্ধতিটো সম্পূৰ্ণ বেলেগ। এনেধৰণে আপোনালোকেও বনাই খাই চাব পাৰে, সঁচাকৈয়ে বহুতেই ভাল লাগিব। এয়া চাওক, বিলাহী গলি উঠিলে, এতিয়া মই যোগ কৰি দিলোঁ খুতৰা শাক। এয়া সুন্দৰকৈ সিজি উঠিলে, এতিয়া মই কি যোগ কৰিছোঁ চাওকচোন। এয়া গৰু গাখীৰ, এই কাপটো একাপ যোগ কৰিছোঁ। লগতে ধুনীয়াকৈ এতিয়া মিশ্ৰণ কৰি দিম। এতিয়া বেছি সময় নাৰাখোঁ আৰু গেছৰ ওপৰত, কেলৈ কওকচোন, ধুনীয়াকৈ সিজিলেই, এতিয়া বেছি সময় ৰাখিব নালাগে। শেষত আৰু এটা বস্তু যোগ কৰিছোঁ, সেইটো আকৌ কি বস্তু আপোনালোকে চাই লওক নিজেই। আৰু আজি ব্লগটো চাই আপোনালোকৰ কেনে লাগিলে জনাবলৈ নাপাহৰিব। ধোঁৱা হৈ গৈছে, ৰ'ব। এয়া চাওক, ধনিয়া পাত। মই মানে আজি অকণমান বাহিৰত হেৰি কৰিছোঁ, মানে ৰন্ধা বঢ়া কৰিছোঁ বাৰান্দাখনতে। গেছটো উলিয়াই ল'লোঁ আৰু এয়া চাওক, ধনিয়া পাত দি দিলোঁ। এতিয়া গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিম। যদিহে ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট কৰিব, আৰু নতুনকৈ চোৱাসকলে চেনেলটি ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই বাই।